যিটো সেইটো ৰিজাল্ট পাই খুবেই ভাল লাগিছে, আনন্দিত হৈছোঁ। কিন্তু হ'লেও মানে দুখৰ মাজেৰে আনন্দ কৰিবলগীয়া হৈছে, যিটো দুখ পাৰ কৰি গৈছোঁ এটা সময়ত। কাৰণ কালি আজি এইটো ফলাফল যে পাইছোঁ, আমি মানে বহুত সুখী হৈছোঁ। আৰু স্কুলৰ ছাৰ বাইদেউৰ পৰা ধৰি গাঁৱৰ ৰাইজেও বহুত সহায় কৰিছে। আৰু আজমল চুপাৰপটিত সম্পূৰ্ণ 2 বছৰ ফ্ৰীকৈ পঢ়াইছে, সেইখিনিৰ পৰা আমি বহুত ৰেহাই পাইছোঁ। কাৰণ কেলৈ আমাৰ অৱস্থা পাতি এয়া, ছমাহৰ হোমগাৰ্ড কৰি আকৌ ছমাহ মিস্ত্ৰী কৰা কাম, যিখিনি যেনেকৈ পাৰিছে তেনেকৈ কৰি দুখ কষ্টৰ মাজে মানে এইখিনি স্থান পাইছেহি। তাকে সকলো কাৰণে আমি ধন্যবাদ জনাইছোঁ, যাতে আগলৈও যাতে সি এনেকৈ আগবাঢ়ি যাব পাৰে, ৰাইজেও সহায় সহযোগে তাকে কামনা কৰিছোঁ। চবে সহায় কৰিছিলে, গাঁৱৰ মানে মা দেউতা চবে সহায় কৰিছিলে, গাঁৱৰ পৰা চবে সহায় কৰিছিলে, চবকে ধন্যবাদ জনাইছোঁ। মই পঢ়াৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছিলা? অসুবিধা মানে ঘৰৰ অৱস্থাৰ কাৰণে সেয়া মানে অসুবিধা অলপ আছিলে। পিছত চুপাৰপটি মানে আমাৰ প্ৰজেক্ট হেড ছাৰ কাদিৰ ছাৰে আমাক গম পাই পিনি তাতে ফোন কৰি মাতি দিলে, তাতে মানে বিনামূলীয়াকৈ পঢ়াইছিলে তাত। দেউতাই কি কৰে? দেউতাই মানে এতিয়া হোমগাৰ্ড কৰিছিলে, ছমাহ হোমগাৰ্ড কৰে, আকৌ ছমাহ মিস্ত্ৰী কাম কৰিব লগা হয়। মানে এই হৈ যোৱা নীট পৰীক্ষাটোৰ মানে মই নিদিছিলোঁ, তাতে মই অল ইণ্ডিয়া ৰেংক 18,038 পাইছোঁ। মাৰ্ক হৈছে মোৰ 580 আৰু পাৰ্চেণ্টেজ 99.08। ক'ত পঢ়িছিলা? মই পঢ়িছিলোঁ চুপাৰপটি আজমল চুপাৰপটি, তাতে পঢ়াইছিলে, মোক 2 বছৰ ফ্ৰী দিছিলে। কেনেদৰে পঢ়িছিলা? মই পঢ়াটো মানে তাত ঠিকে আছিলে, আৰু তাত অফিচিয়েলি 14 ঘণ্টা পঢ়িব দিছিলে, আৰু বাকী নিজৰ পঢ়া পূৰা মানে ষ্ট্ৰিক্ট ৰুল আছিলে তাত পঢ়াটো। পঢ়াইছোঁ, বহুত কষ্ট কৰি পিনি পঢ়াব লগা হৈছে। ছমাহ দিন মানে মই এতিয়া হোমগাৰ্ডত থাকোঁ, ছমাহ দিন মিস্ত্ৰী কাম কৰোঁ, তাকে সেনেকৈ কষ্ট কৰি পঢ়াই আছোঁ। পঢ়াইছোঁ, বহুত কষ্ট কৰি পিনি পঢ়াব লগা হৈছে। ছমাহ দিন মানে মই এতিয়া হোমগাৰ্ডত থাকোঁ, ছমাহ দিন মিস্ত্ৰী কাম কৰোঁ, তাকে সেনেকৈ কষ্ট কৰি পঢ়াই আছোঁ। যথেষ্ট কষ্ট হয় আৰু পইচা পাতিৰ পৰা বহুত অসুবিধা হয়, তাৰ মাজতে আৰু সেনেকৈ চলি আছিলোঁ। আজমলৰ তাত থাকোঁতে কিবা অসুবিধা হৈছিলে? আজমলৰ তাত সুবিধা পাইছোঁ, অসুবিধা নাই। তেওঁ বহুত 2 বছৰ দিন ফ্ৰীকৈ পঢ়াই মেলি ইমানটো স্থান পাইছে, তেওঁলোককো ধন্যবাদ জনাইছোঁ। আজমল চুপাৰপটি আজি খুব আনন্দিত হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। আপোনালোক জানেই যে আমাৰ চাকৰিয়াটো ছমাহৰ বাবেহে আমি নিযুক্তি পাওঁ। ছমাহ আমি ঘৰতে বহি দিবলগীয়া হয়, ছমাহ আমি হয়তো দিন হাজিৰা কৰিবলগীয়া হয় বা কৰিবলগীয়া হয়। তেনেস্থলত আজি মোৰ সতীৰ্থ ল'ৰাই কালি ঘোষণা হৈ যোৱা যি নেটৰ এক্সাম, সেই এক্সামত সুকলমে তেওঁ ভাল এটা ৰিজাল্ট আনি দেখাইছে। মাক দেউতাকক ইমান কষ্টৰ ফলত আপোনালোকে দেখা পাইছে তেখেতলোকৰ ঘৰ দুৱাৰ অৱস্থা। গতিকে খুব আনন্দিত হৈছোঁ, আৰু তেওঁৰ ভৱিষ্যত আমি ভাল এটা কামনা কৰিছোঁ, যাতে মাক দেউতাকে যিসোপা ত্যাগ কৰিলে, কষ্ট কৰিলে, সেই ত্যাগৰ ফল তেওঁ দিলে, আৰু অনাগত দিনবোৰতো তেনেধৰণৰ ফল দিব বুলি আমি আশা ৰাখিছোঁ।